So everyone kindly help me in welcoming Mr. Darshan Buragohain. Thank you everyone for giving the opportunity to karne. Hoy. Apunar pra ami amar students hokole apunar pra janibo bisaribo your secret to success. Apunar ki recipe asile secret? মোৰ তেনেকে ঠিক তেনেকুৱা একো ৰেচিপি নাছিলে মোৰ ৰেচিপিটো অঞ্চুমান গগৈ ছাৰৰ যিটো ৰেচিপি সাকসেছৰ একেটা ৰেচিপি আছিলে বৰ বিশেষ তেনেকুৱা একো নাছিলে ফৰ মি ডেইলি যিখিনি আমাৰ ষ্টাডিজ লগতে প্ৰেক্টিছ সেইখিনি মই নিয়মীয়াভাৱে মই কৰিবলৈ যত্ন কৰিছিলো আৰু একৰ্ডিংলি মই ভাবো আই এম লাকি এনাফ টু গেট এ ৰিজাল্ট ইন মাই ভেৰি ফাৰ্ষ্ট এটেম্প্ট Yes, that's a commendable achievement. Eta attemptতে আপুনি পাৰিছে আৰু আপোনাৰ analysis মতে when you look back now কোন কিটা ফ্যাক্টৰছৰ কাৰণে আপুনি ফাৰ্স্ট এটেম্পটত achievement পাব পাৰিছে বা কিছুমানে ধৰি লওক ফাৰ্স্ট বা কেবাটা এটেম্পটত পোৱা নাই হে এনালাইসিসটো আপোনাৰ কেনেকুৱা ধৰণৰ হয় আপুনি কি ৰাইট কৰিলে বা কি ডিফাৰেন্টলি আপুনি কৰিলে যেটো আনে হয়তো কৰা নাই বা মিস কৰি গৈছে First of all, ma'am, মই ক'ব বিচাৰিম মই CGP batchৰ ষ্টুডেন্ট আছিলো আৰু I guess CGP batch আপোনাৰ আমি হয়তো ফাৰ্স্ট batch আছিলো মই CGP batch হয়তো তাৰ আগতে অফলাইনৰ batch ষ্টাৰ্ট হোৱা নাছিলে অফলাইনৰ মই ক্লাছ আছিলে মাজতে ষ্টপ হৈ আছিলে হয় ওকে এই বিষয়ে মই হয়তো অৱগত নাছিলো তাৰ পিছত আমাৰ ক্লাছ ষ্টাৰ্ট হৈছিলে 8 জুন 2022 মই ইঞ্জিনিয়াৰিং কমপ্লিট কৰাৰ পিছতে মই ঘৰত এদিন থেকে মই গুৱাহাটীলৈ গুচি আহিছিলো কোচিং জয়েন কৰিবলৈ তাৰ পিছত মই ক্লাছ জয়েন কৰিলো তাবা মোৰ কাৰণে আটাইতকৈ চ্যালেঞ্জিং আছিল যে কাৰণ কি 7 মান্থছত মই প্ৰিলিমছ দিছো 8 জুনত মই ক্লাছ জয়েন কৰিছো কম্পিটিশন কেয়াৰত আৰু 8 জুন 2023ত মই মেইনছ লিখিছো ফাৰ্স্ট পেপাৰ So about 1 year or a journey apunar. One year journey. Apuni engineering background para ahi iman bilak humanities or subject apuni study kori acquire kori apuni 1 year bhitorot mains likhi clear koribole hokkam hoise so take bhal aru ki hobo pare so we are really proud of you etia amar experience hokolor logot apuni apnar advice share korok prelims eta jodi apni advice dibole hoy most important prelims stage main stage or interview stage or karne what will be that advice yes sir first thought jodi ami prelims or kotha kobole jao prelims or khetrot moi eta kotha kom je ki jiman amar pyqs ase UPSC pyq and APSC pyq hekhini moi অংশুমান সাৰৰ ভাষাত যদি কবলে হয় তেতিয়ালে গিলি পেলাব লাগে হেখিনি একেবাৰে মুখস্থ হৈ থকা লিস্টাটো আটাইতকৈ বেষ্ট আৰু গিলি পেলাব লাগে নেক্সট জিমান পাৰে বহুত মানুহে এটা কথা ভাবে যে কি এমসিকিউ হয় আৰু এমসিকিউত আমি কোৱেশ্চনছ অ্যাটেম্প কৰিব নালাগে নেগেটিভ মাৰ্কিংটা থাকে মই ভাবো সেই নোশনটো যদি আমি ক্ৰিটিক্যালি যদি আমি লজিক্যালি যদি আমি এনালাইজ কৰি চাবলৈ চাও তেতিয়া হলে প্ৰিলিমছটো ইমানটা বৰ বেছি টান নহয় আৰু প্ৰিলিমছৰ অবজেক্টিভ কোৱেশ্চনছ কিনি টেকল কৰিবলৈ হলে সাৰৰ টিপস কিনা আটাইতকৈ জৰুৰী আৰু মই সেই হিচাপতে মই প্ৰায় 100 কোৱেশ্চনছৰ ভিতৰত মই 94 কোৱেশ্চনছ মান মই অ্যাটেম্প কৰি থৈ আহিছিলো আৰু নেক্সট কথা ক'ব গলে মেইনছৰ ক্ষেত্ৰত এটা কথা কম মেইনছৰ ডেইলি আনসাৰ ৰাইটিং যেটো আমাৰ প্ৰেক্টিস থকাটো খুবেই বেছি জৰুৰী ফাৰ্ষ্টত যেতিয়া মোক অঞ্চুমান ছাৰে দিছিলে টাস্ক সদায় ডেইলি 10টা লিখিবলৈ মই তেতিয়া কিয় মই তাৰ ওচৰ মই লাইব্ৰেৰীও ফেচিলিটি এভেইল কৰিছিলো কম্পিটিশন কেয়াৰত তাৰ পিছত তাৰ ওচৰতে মই থাকো ভাড়া ঘৰ এটাত আছিলো মই তাৰ পৰা ৰাতিপুৱা মই সদায় মই স্কুটি লৈ আহো তাৰ পৰা কি হয় স্কুটি চলোৱা সময়ত এক্সেল বহুত দিনলৈ মই এক্সেলাল পকাব পৰা নাছিল স্কুটি চলাব পৰা নাছিল ইমানেই লিখিলা দুদিনমান লিখিলো মই দুদিনমান লিখাৰ পিছত তেতিয়া মই ছাৰৰ লগত কথা পাতিছিলো এই বিষয়ে তেতিয়া ছাৰে ক'লে এইটো এটা তোমাৰ সাকসেস ষ্টৰী হয়তো হ'ব পাৰে তাৰ পিছত ইট আজি হৈ গল amazing prophecy development তাৰ পিছত মই লাহে লাহে লিখাৰ পিছত সেই বিখটো নাইকিয়া হ'বলৈ ধৰিলে হাতৰ বিখটো আৰু মই দেখিছো মেইনছৰ সময়তে মেইনছ মই
আৰ্য বিদ্যাপীঠ কলেজত মোৰ চেণ্টাৰ পৰিছিলে মোৰ কাষত থকা 2-এজন মানৰ তেওঁলোকে এপিনে লাষ্টৰ দিনাখন হাতখন ফুলি যায় একদম আৰু 2-এজন মানৰ টেষ্ট ওলোৱা দেখিছিলো Oh, please note, everyone, please note what are the effects of not practicing answer writing. So, yeah, please continue. হেতু মই আফটাৰ ইফেক্ট দেখিছিলো কিন্তু মোৰ মই হেনেকুৱা ধৰণে একো ফেস কৰিব লগা নহল বাৰু। It was easy for you. Yeah, because already আপুনি ইমান প্ৰেক্টিস কৰিয়ে দিলে। Wow. So, মানে শৰ্টত ক'বলৈ গ'লে আপুনি সাৰে জি আপোনাক দিলে আপোনাৰ দিনটোত কৰিবলে যেটো আপোনাৰ প্ৰেসক্ৰিপচন টাইপ আপুনি গুটেখিনি মানে আখৰে আখৰে ফলো কৰিলে। হয় ক'ব গ'লে হেতু হয় কিন্তু তাত মই আৰু এটা কথা কওঁ মই এটা ভুল এটা ডাঙৰ বৰ ক্লাসিক্যাল মিস্টেক এটা কৰিছিলো হেতু মই বাকি এক্সপেৰিয়েন্স খিনি কম মই হেতু কাম নকৰিবলে প্ৰিলিমছৰ আগত এটলিষ্ট মানে এথিক্সৰ পেপাৰখন পঢ়ি কমপ্লিট কৰি থব লাগে যেটো কাম মই কৰা নাছিলো আৰু হেতু কাৰণে মই প্ৰিলিমছৰ পাছত মোৰ বহুত সময় মই এথিক্সৰ পেপাৰখন পঢ়োতে টাইম গৈছিলে হেতু এটা ক্লাসিক্যাল মিস্টেক হয় বহুত মানুহে কৰে আৰু যেটো কাম মইও কৰিলো সেই কাৰণে মই এডভাইস কৰিম বাকি হলক যে এই কামটো কেতিয়াও কৰিব নালাগে আৰু বাকি ইন্টাৰভিউ কাৰণে পাৰ্সোনালিটি টেষ্ট মই ৰেগুলাৰলি কন্টাক্টত আছিলো স্যাৰ মেম সকলোৰে লগত আৰু মই ভাবো আৰু তাৰ লগতে মই আৰু এটা কথা কম মই আমি যেতিয়া ক্লাস কৰি আছিলো অফলাইন বেটছত তেতিয়া মই ভাবো আমি বহুত লাকি এনাফ যে আমাক যিকিজন টিচাৰছে পঢ়াইছিলে তেওঁলোক আজিৰ দিনত একোজন সাকসেসফুল অফিচাৰ হয় বিপ্লৱ জয় পুৰকায়স্থ স্যাৰ এসিএস ৰেংক 8 এপিএসসি 2020 বেটচ সাফি কমাল হুসেইন স্যার ইন্সপেক্টৰ টেক্স ৰেংক 1 তেওঁলোকে আমাক পঢ়াইছিলে তেওঁলোকৰ বিপ্লৱ জয় পুৰকায়স্থ স্যাৰৰ বিষয়ে মই এটা কথা কওঁ বিপ্লৱ জয় পুৰকায়স্থ স্যাৰ ইউপিএসসি ইন্টাৰভিউ দিছিলে স্যাৰে 25 নে এনেকুৱা মাৰ্কছৰ কাৰণে কোৱালিফাই কৰা নাছিলে স্যাৰৰ এক্সপেৰিয়েন্স বহুতেই বেছি আছিলে স্যাৰৰ গুটেই সকলোৰে লগত মই আলোচনা কৰিছিলো যে পাৰ্সোনালিটি টেষ্টটো কি ধৰণে হয় বা ইয়াত কি কৰিব লগা থাকে ড্ৰেছ আমাৰ কেনেকুৱা হলে আৰু সেই ধৰণে মই কামখিনি কৰি গৈছিলো হেতুৱে আছিল মানে মোৰ জাৰ্নি ওয়াও বহুত ভাল লাগিলে আপোনাৰ জাৰ্নিটো কথা গম পাই এতিয়া আপোনাৰ অকমান বেলেগ টাইপৰ এটা কোৱেশ্চন হদু আপোনাৰ যদি যেতিয়া ষ্ট্ৰেছ হৈছিলে আপুনি ষ্ট্ৰেছটো কেনেকৈ মেনেজ কৰিছিলে কাৰণ এক্সামৰ টাইমত বহুত ষ্ট্ৰেছ হয় বহুত বেলেগ ধৰণৰ এংজাইটি বহুত ফিয়াৰ্স থাকে তেনেকুৱা ক্ষেত্ৰত আপুনি নিজৰ আপোনাৰটো ডেফিনেটলি হৈছিলে সাগে এভৰি এসপিৰেন্টৰ লাইফত দ্যাটস আ পাৰ্ট অফ দা প্ৰিপাৰেচন আপুনি কেনেকৈ ষ্ট্ৰেছ মেনেজমেন্ট কৰিছিলে হয় মেম ষ্ট্ৰেছ হয় নোহোৱা নহয় কিন্তু কথাটো কি মই এটা ভাবো নিজকে বহুত বেছি লাকি বুলি কিয়নো মই লাইব্ৰেৰী ফেচিলিটি লৈছিলো কম্পিটিশন কেয়াৰত আৰু আমাৰ এটা ফ্ৰেন্ড সাৰ্কেল আছিল যে তেওঁলোকো আজি 2-এজন মান তেওঁলোকো পাইছে আজি সিলেকশন পাইছে তেওঁলোকৰ লগত আমি কথা পাতো আমি বহো আমি আজৰি সময়ত আমি গান গাও গান শুনো বেলেগ কথা আমি ডিসকাস কৰো লগৰ কথা হেনেকে ষ্ট্ৰেছ বিলা আমি ৰিলিফ কৰিবলৈ চেষ্টা কৰো আৰু মোৰ কাৰণে এটা হবি হয় যে কি মই গান শুনি খুবেই বেছি ভাল পাওঁ আৰু মই মিউট হৈ গৈছে নেকি আপোনাৰ আৱাজটো অহা নাই Yes ma'am am I audible now Yes মোৰ কাৰণে মোৰ মিউজিকটো মোৰ কাৰণে এটা হবি হয় আৰু মই গান শুনি ষ্ট্ৰেছ ৰিলিভ ল্যাগ হৈছে অকমান অকমান ইন্টাৰনেট ইস্যুজ কি জানি অকমান ল্যাগ হৈছে ভয়েসটো yes ma'am hello ma'am am I audible now yes yeah okay ma'am মই কৈছিলো যে ষ্ট্ৰেছ ৰিলিফ কৰিবৰ কাৰণে মোৰ ফ্ৰেন্ডছ খিনি আৰু লগতে মিউজিক was an option for me সেই ধৰণে মই মেম ষ্ট্ৰেছ মোৰ আঁতৰাবলৈ চেষ্টা কৰিছো Okay, so আপোনাৰ social life এটা আছিলে মানে apart from your studies. আপুনি social media আপুনি আছিলে নে নাই? নে social media পৰা cut off কৰি ৰাখিছিলে নিজকে নে you were active on social media platforms? নাই মই কমপ্লিটলি মই সোশ্যাল মিডিয়াৰ পৰা মই আঁতৰত নাছিলো চাও মই সোশ্যাল মিডিয়াও লাগে কাৰণ কিয়নো মই সোশ্যাল মিডিয়া যদি এতিয়া মোৰ ইনষ্টাগ্ৰাম হ্যান্ডেলটো চাই কোনোবাই মই যিকিজন মোৰ বেছিভাগ মই ফলো কৰি থোৱা একাউণ্টছ খিনি মাইগভ ইণ্ডিয়া মাইগভ আসাম এনেকুৱা ধৰণৰ একাউণ্টছ আছিলে মই তাৰ পৰা মোক বহুত কিছুমান আপডেটছ লৈ থাকো
So apuni judiciously use korisile social media to your benefit, not wasting time on social media. Wow. How did you bring that self-control? That social media is bombarded with multiple types of content. Kunba travel korise, kunba kiba kinise, kunba biya patise. So how did you maintain your focus? Je moi akol enekwa study related ba more nijor career aspirations related content he moi follow korim. What was your trick? হয় মেম হেনুকা ধৰণৰ আমি দেখো যে সোশ্যাল মিডিয়াত এটা মোৰ ফ্ৰেণ্ডছ কিনিকো মই কেতিয়াবা খুলিলে মই দেখো তেওঁলোক ক'বাত ঘূৰি আছে আজি কোনোবা ক'বাত ভাল ৰেষ্টুৰেণ্ট এখনত তেওঁলোকে ডিনাৰ কৰি আছে কিন্তু সেইখিনি ভাবো মেম মই নিজৰ আমাৰ সকলোৰে নিজৰ এটা সেলফ কন্ট্ৰোল থকাটো খুবেই বেছি জৰুৰী পাৰ্সনেলি তেওঁ সেই যিটো ডিজায়াৰ পাবলৈ বিচাৰটো কিমানটা মানে তেওঁ ইজি ভেৰি সিৰিয়াস মানে পাবলৈ বিচৰা সেই হাবিয়াসটো কিমান সেই হাবিয়াসৰ ওপৰত ভিত্তি কৰিকে মানুহে নিজৰ কামখিনি কৰিব লাগে এই ক্ষেত্ৰত মোক ছাৰ অংশুমান ছাৰে এটা কথা কৈছিলে ছাৰক মই এবাৰ যেতিয়া ইউপিএসসি যেতিয়া ইঞ্জিনিয়াৰিং সাৰ্ভিসেস এক্সামিনেশনৰ ফৰ্ম ফিল আপ ৰিলিজ কৰিছিলে নটিফিকেশন মই তেতিয়া যেহেতু ইঞ্জিনিয়াৰিঙত মোৰ ইন্টাৰেষ্ট অলপ আছিল মই এখানে ভাবিছিলো যে মই সেই এক্সামটো দিও তেতিয়া যদিও মই ইমান ভালদৰে প্ৰিপেয়াৰ নাছিলো কিন্তু দিম বুলি ভাবিছিলো তেতিয়া ছাৰক মই সুধিছিলো যে ছাৰ মই দিয়াটো উচিত নে ভাল হ'বনে নহয় তেতিয়া ছাৰে এটা কথা কৈছিলে ছাৰ মই এটা কথা ক'লে নাছিৰুদ্দিন ছাহৰ কথা ক'লে নাছিৰুদ্দিন ছাহ হয়তো বহুতে শুনিছে ইজ এ ভেৰি ফেমাস এক্টৰ নাছিৰুদ্দিন ছাৰ এটা ইন্টাৰভিউ এটা কথা ক'লে তেওঁক এজন এবাৰ ইন্টাৰভিউৰে সুধিছিলে যে যদি আপুনি আজি এক্টৰ নহলতেন কি হলতেন তেতিয়া তেওঁ ৰিপ্লাই দিছে মই এজন ফেইলড এক্টৰ হৈ থাকিলেতো সেই হাবিয়াটো সেই যিটো পেশনটো দেখি মই তেতিয়া সেই কথাটো মোৰ লাইফ লং মোৰ মনত থাকিব সেই কথাখিনি আৰু হয় সেই কথাখিনি হৈ সেই হাবিয়াটো সেই পাবলৈ বাহিৰে তেওঁ একো ভাবাই নাছিলে নাই মেম একো ভবা নাছিলে সেই যি হাবিয়াটো বাঢ়া কাৰণে মই ভাবো পঢ়াৰ প্ৰতি অলপমান মোৰ ধাউতি আছিলে বুলি মই ভাবো Okay. So apunar enukwa kiba struggle apuni face korisile niki life in general ba preparation phase ote aru apuna struggle to pura apni keneke apuni overcome kori ulai ahile Yes ma'am 2017 চনত মোৰ দেউতা ঢুকাইছিলে মই তেতিয়া ক্লাস 12 ত আছিলো ক্লাস 12 ত মই তেতিয়া আছিলো মোৰ দেউতা কেন্সাৰৰ ৰোগত আক্ৰান্ত হৈ ঢুকাইছিলে তাৰ পিছত এটা বহুত ডিফিকাল্ট ফেজ আছিল মোৰ গোটে ফ্যামিলিটো কাৰণ কি মই ঘৰৰ একমাত্ৰ ল'ৰা মোৰ ভন্টিও আছে মোৰ মা যদিও জবত নিয়োজিত হৈ থাকে কিন্তু তথাপিও সোশ্যাল বা ধৰি লওক কিছু ক্ষেত্ৰৰ ফ্যামিলি প্ৰেছাৰো আহি পৰে আৰু সেই গোটেখিনি প্ৰেছাৰখিনিৰ লগত কোপ আপ কৰাটো মোৰ কাৰণে এটা ডাঙৰ চ্যালেঞ্জ আছিল আৰু সেই ধৰণে মই ভাবো মোতকৈ বেছি ষ্ট্ৰং আছিল মোৰ মা আৰু মায়ে সদায় এটা কথা কয় যে whatever you do পাপাই আজি ওপৰৰ পৰা চাই আছে সেইখিনি কথা সদায় কয় আৰু লগতে yes definitely মোৰ ফ্যামিলি সেই ক্ষেত্ৰতো ভাল আছে আজি দিনটোত মই দুজন দেউতাকটো মিছ কৰিছো আৰু প্লাস মই আৰু দুজন মানুহক মই মিছ কৰিছো কালি মোৰ ককাৰ মোৰ বছৰীয়া হৈ গৈছে ককা তেওঁ মোৰ লগত বহুত ক্লোজ আৰু লগতে মোৰ এজন ভাল ফ্ৰেণ্ড সেইটো এটা ডিফিকাল্ট ফেজ হয় তাৰ বিষয়ে মই ক'ব বিচাৰো মোৰ খুবেই বেছি ভাল ফ্ৰেণ্ড হেপিৰাজ বৰুৱা কলেজত একেলগতে মোৰ বহুত ভাল বন্ধু তেওঁৰ এক্সিডেন্ট হৈ ঢুকাইছিলে ডিসেম্বৰ 5 তাৰিখে আৰু তেতিয়া মই প্ৰিলিমছৰ কাৰণে প্ৰিপাৰেচন কৰি আছিলো সেই তেতিয়া তেওঁ সেইখিনি লগৰখিনি যি ধৰণে আছিলে সেই লগৰ লগত কথা পাতি বা সেই এটা এনভায়ৰনমেন্ট এটা ক্ৰিয়েট কৰিব চেষ্টা কৰিছিল নিজৰ পৰা যাতে সেই কথাখিনি মোক কেতিয়াও আবনি কৰিব নোৱাৰে Okay. Wonderful. Finally, apunar para eta kotha moi janibo bicharim. Apuni jehetu Anshuman siror constant guidance or under asile. Yes, ma'am. Yeah, apunar mane ejon aspirantor life ba preparation journey to ejon mentor kenokwa dhৰণৰ role থাকে বা আপোনাৰে লাইফত ধৰি লওক যদি নেথাকিলে হেতেন এজন মেন্টৰ তেতিয়া আপুনি কেনেকুৱা হল হেতেন বুলি ভাবে
How difficult or how would your journey would have been without a mentor? হয়তো কোনোবা এজন মানুহ well trained hobo pare without a mentor, but he can't be a well educated person without a mentor. Karon protito khetrote এজন পার্সোনাল গাইডেন্স থকাটো খুবেই বেছি জৰুৰী এতিয়া মোৰ ক্ষেত্ৰত মই ক'ব গ'লে অংশুমান গগৈ ছাৰ মোৰ সম্পৰ্কত মোৰ দাদা হয় মই দাদা বুলি মাতো আৰু দাদা তেওঁ মোক যি ধৰণে গাইডেন্স দিছে হয়তো বহুখিনি হেতু হেনেকে তেওঁলোকে সেই লাভটো উঠাব নোৱাৰিলে মই বহুত আমনি কৰিছো আচলতে দাদা মই ইমানেই বেছি আমনি কৰিছো মই হয়তো চাগে মোৰ সমান কোনো আমনি কৰা নাই চাগে because you are a very curious very serious and inquisitive student হয় মই আনসাৰস বহুত দেখুৱালো দাদাক মই এছে মই প্ৰায় 20 খন মান সাৰে মই এছে চাইছে তাৰ পিছত আনসাৰস চালে বহুত কিনি চাইছে মেইনছৰ আনসাৰস প্ৰিলিমছৰ মতো টেষ্ট সিৰিজ মই দিও তেতিয়া মই সদায় আপডেট লয় যে কিমান পাইছা টেষ্ট সিৰিজত কি ধৰণে মই ভাবো মেন্টৰ এজন এক্সপেৰিয়েন্টৰ লাইফত খুবেই বেছি জৰুৰী আৰু মোৰ কাৰণে সেই কামটো সম্ভৱ হৈছিল অংশুমান গগৈ ছাৰৰ কাৰণে ওকে ঠিক আছে দৰ্শন আপোনাৰ কথা জানি খুবেই ভাল লাগিল আই এম ভেৰি শিওৰ আমাৰ এক্সপেৰিয়েন্স সকল দে আৰ inspired motivated and they are receiving very helpful and important information